পাঠদানৰ মাজতেই বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা। বৰ্তমান পৰ্যন্ত মৃত্যু 2জন আৰু আহত 5জন। এক ভয়ংকৰ ঘটনা। বিশ্ববিদ্যালয়ত পাঠদান চলি থকাৰ মাজতেই সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত বৰ্তমান পৰ্যন্ত 2জন লোকৰ মৃত্যু হোৱাৰ লগতে 5জন আহত হৈছে। ফ্লৰিডা ষ্টেট ইউনিভাৰ্চিটিত বৃহস্পতিবাৰে দুপৰীয়াত সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত বৰ্তমান সময়লৈকে 2জন লোকৰ মৃত্যু হোৱাৰ লগতে 5জনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। পোহৰলৈ অহা তথ্য অনুসৰি অন্য দিনৰ দৰে কালিও বিশ্ববিদ্যালয়খনত সকলো ঠিকেই চলি আছিল, কিন্তু হঠাতে ষ্টুডেণ্ট ইউনিয়ন বিল্ডিঙত গুলীৰ শব্দ শুনা যায় আৰু লগে লগে সকলোফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।